আজি আৰু কাইলৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। কামৰূপ জিলা প্ৰশাসনৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ কাৰণটো হৈছে যে বংগোপসাগৰত যি ৰেমাল নামৰ ঘূৰ্ণীবতাহ চলিছে আৰু এই ঘূৰ্ণীবতাহ হয়তো উত্তৰ পূবতো আহিব পাৰে। এই পৰিপ্ৰেক্ষিততে যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ কাৰণে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি আৰু কাইলৈ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ কৰি দিছে। আৰু মই বৰ্তমান পাইছো উত্তৰ গুৱাহাটীৰ মধ্যবন্ধ ফেৰীঘাটত এইটো অতি ব্যস্ততাপূৰ্ণ ফেৰীঘাট আৰু আজি আৰু কাইলৈ যে কামৰূপ জিলা প্ৰশাসনে বন্ধ কৰি দিয়াৰ পাছতে যাত্ৰীসকলৰ মাজত কিছু হাহাকাৰ হৈছে, কিন্তু কোনো ধৰণৰ যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰ পৰিপ্ৰেক্ষিতত যে কামৰূপ জিলাৰ লগতে সমগ্ৰ অসমৰ জীৱন প্ৰণালী যাতে কোনো ধৰণৰ ব্যাহত নহয়, যিহেতু বংগোপসাগৰত এক ঘূৰ্ণী বতাহে বিভিন্ন ধৰণৰ ক্ষয় ক্ষতিৰ সৃষ্টি কৰিছে, যাতে ব্ৰহ্মপুত্ৰ নদীতো চলা ফেৰী সেৱাৰ জৰিয়তে কোনো ধৰণৰ জীৱন ক্ষতি নহয় এই পৰিপ্ৰেক্ষিতত আজি আৰু কাইলৈ এই ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। মোৰ লগত মধ্যবন্ধ ঘাটৰ ইনচাৰ্জ তেওঁৰ পৰা জানিব বিচাৰিম যে আজি আৰু কাইলৈ আপোনালোকৰ যিসমূহ ফেৰী বন্ধ কৰি দিছে কেনেধৰণৰ অৰ্ডাৰ আহিছে? বৰ্তমান আপোনালোকে গম পাইছে সমগ্ৰ অসমে গম পাইছে যে বংগোপসাগৰত প্ৰবল বতাহ ধুমুহা আৰু বৃষ্টিপাত হৈছে আৰু সেই প্ৰভাৱ অসমতো পৰিব। আৰু আমাৰ যিহেতু ব্ৰহ্মপুত্ৰ নদী, এই নদীৰ ওপৰতো প্ৰভাৱ পৰিব বুলি সম্ভাৱনা কৰি আমাৰ কামৰূপ জিলা উপায়ুক্ত মহোদয়ে দুদিন 27 আৰু 28 সামূহিকভাৱে ফেৰী সেৱাসমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। আৰু য'ত ফেৰীসমূহ আছে ভালকৈ সুৰক্ষণ কৰি ৰাখিব দিছে, কাৰণ কোনো যাত্ৰী বা নাৱৰীয়া বা তেনেকুৱা সেই পাৰঘাটত যাতে কৰিব নোৱাৰে সকলোখিনি ব্যৱস্থা কৰি ৰাখিব দিছে। গতিকে আমি সেইমতে আজি আমি নিজৰ দায়িত্বখিনি আমি পালন কৰিব চেষ্টা কৰি আছো। গতিকে নিশ্চয়কৈ যিহেতু ফেৰীঘাটসমূহ সুৰক্ষিত কৰাৰ কাৰণে চেষ্টা কৰিছে। আৰু এটা কথা ক'বলৈ যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং নিৰ্মাণ কৰা হৈছে, এই নিৰ্মাণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অনা নিয়া বাদ দি কিন্তু উত্তৰ গুৱাহাটীৰ বা গুৱাহাটীৰ যিসমূহ ফেৰী আছে সম্পূৰ্ণভাৱে আজি আৰু কাইলৈ বন্ধ কৰি দিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।